Hello everyone, welcome back to my another vlog. আজি হৈছে বুধবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 4টা। এয়া যোৱাকালি ৰাতি অকণমান মগু দালি ফ্ৰাই কৰি পেলাই থৈ দিছোঁ, মানে শুকান কেৰাহীটোত নুধুৱাকৈ অকণমান যে ভাজি থয় সেই তেনেকৈ থৈ দিছোঁ। কাৰণ আজি ৰাতিপুৱা সেই মগু দালিটো বহাম আৰু তাৰপাছত ধুইও থৈ দিছোঁ দেই, দালিখিনি ভজাৰ পাছত ধুইছোঁ আৰু গুটি আলুবিলাকো ধুই ধাই ৰেডি কৰি ৰাখিছোঁ। আৰু আহকচোন এতিয়া বনাওঁ পনীৰৰ এটা অকণমান বেলেগ ধৰণে, একদম ইজি আৰু খাবলৈও কিন্তু বহুত ধুনীয়া লাগে, কম মানে বস্তুৰে, বেছি একো সামগ্ৰী ইয়াত নালাগে। আৰু এয়া চাওক পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজিছোঁ দেই, আৰু বিলাহী দুটা নহৰু কেইফুটামান লৈছোঁ। যিহেতু মই কমাই বনাম গতিকে বৰ বেছি ইয়াত বস্তু মোৰ দৰকাৰ হোৱা নাই। আৰু এইয়াক ভজা পিঁয়াজখিনি ঠাণ্ডা হোৱাত মই দি দিছোঁ মিক্সিৰ জাৰটোত পুৰা নহৰু কেইফুটা দি দিছোঁ আৰু দি দিছোঁ বিলাহী দুটা, অকণমান মানে পুৰা বাকলিখিনি এৰুৱাই পেলাই দিছোঁ দেই। আৰু তাৰপাছতে এয়া চাওকচোন কেইপিচমান ইয়াত মই পনীৰো দি দিছোঁ একেলগে। মই ইয়াত কাজু খিচমিচ ব্যৱহাৰ কৰা নাইকিয়া, ইচ্ছা কৰিলে কৰিব পাৰে দেই, মই পনীৰকে দিছোঁ। তাৰপাছতে অকণমান তেলতে লং ইলাচি ডালচেনি দি পেলাই এয়া দি দিছোঁ, ইলাচি নাছিলেই, ডালচেনি আৰু লং দি পেলাই মই দি দিছোঁ এই পেষ্টটো। একদম ইজিলি হৈ যায় আৰু মই ইয়াত একো বিশেষ মা মছলা নিদিওঁ, যিহেতু মাও খাব গতিকে একদম কম মছলাৰে বনাইছোঁ। হালধি, জিৰা, ধনিয়া আৰু অকণমান হেৰি আছিলে, এই যে পনীৰ মছলা এটা আছিলে পেকেট, তাৰে অকণমান দি দিছোঁ। ইয়াত কোনো ধৰণৰ জ্বলা চলা নাই, খালি গোন্ধটো অকণমান ভাল লাগে। আৰু এয়া মই বনাই থৈ দিছোঁ, যিহেতু আজি আৰু বহুত বস্তু বনাব লাগিব। আৰু এয়া অকণমান নিমখ আৰু দি দিছোঁ মই ইয়াতে গাখীৰ, ইচ্ছা কৰিলে দৈও দিব পাৰে, এইটো কোনো কথা নাই গাখীৰে দিব লাগিব বুলি, ক্ৰীমো দিব পাৰে, যাৰ যি আছে তাকে দিলেই হ'ল, নিদিলেও কথা নাই। আৰু অকণমান দি দিছোঁ বাটাৰ, তাৰপিছত পনীৰখিনি দি থৈ দিছোঁ, বাছ হৈয়ে গ'ল। দেখিছেনে ইমান ইজিলি হৈ যায়। আৰু এয়া পনীৰ আজিৰ কাৰণে বনাইছোঁ। আজি বৰ লৰালৰি, মানে ৰাতিপুৱা প্ৰসাদ দিয়াৰ পৰা আদি কৰি বহুত কিবা কিবি কাম থাকে যে, গতিকে ৰাতিতেও অকণমান মই যা যোগাৰ কৰি থৈ দিওঁ, নহ'লে উপায় নাই জানেনে। আৰু তাৰপাছতে এয়া ৰাতিতে প্ৰসাদ অলপ তিয়াই থৈ দিছোঁ আজি ৰাতিপুৱাৰ কাৰণে। এয়া ৰাতিতে আকৌ দিছোঁ এটা ডাৰ্ক চকলেট, কাৰণ কেক ৰাতি 12টা বজাত কটাৰ অভ্যাস নাই। আজি বাৰ্থডে ক'ত চেলিব্ৰেট কৰিছোঁ? মাৰ লগত। আৰু এইকেইদিন আমি মাৰ লগত শুই আছোঁ, মাৰ ৰখীয়া হৈ আছোঁ, মানে সৰুটো দেওৰ নাই, গতিকে ৰাতি তেওঁক তাতেই মই ডাৰ্ক চকলেট এটাৰে দি পেলাই বাৰ্থডে উইচ কৰিলোঁ। আৰু ৰাতিপুৱা এয়া গা পা ধুই আহি ধুনীয়াকৈ শৰাই এখন দি দিছোঁ, গমটো পাইছেই। এয়া পায়সো বনাইছোঁ, ৰাতিপুৱাতে বনাইছোঁ, এওঁ অফিচ যোৱাৰ আগতেই গোঁসাই আগত দিছোঁ, কাৰণ আজি আছে এওঁৰ বাৰ্থডে। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। আৰু তাৰপাছতে এয়া দালিখিনি যে ভাজি থৈ দিছিলোঁ, ধুইও থৈ দিছিলোঁ, ৰাতিপুৱা বহাই দিছোঁ। একো নাই, একদম চিম্পুল ধৰণে বহাইছোঁ, নিমখ হালধি অকণমান, মগু দালি যিহেতু চেনি দিছোঁ ব্যৱহাৰ কৰিছোঁ। আৰু এয়া চাওক একদম ওলাবলৈ মানে ভিডিঅ'ত সময় পোৱা নাইকিয়া, কাম কৰি আছোঁ। আৰু ভিডিঅ' বনাই থাকিলে কামবোৰ যিহেতু নহয়গৈ, ৰাতিপুৱাৰ পৰা বহুতখিনি কাম হ'ল। আজি আৰু বাৰ্থডে যিহেতু আপোনালোকে আশীৰ্বাদ কৰিব। আৰু সেইটো বন্ধ কৰি লওঁ, বৰ শব্দ হয়। আৰু এতিয়া মই ৰাতিৰ কাৰণে চব যা যোগাৰ কৰি থৈছোঁ। আৰু এতিয়াৰ কাৰণে মই মাছৰ মানে পেটিটো বনাম, ৰাতিলৈও থাকিলে থাকি যাব। অকণমান শ্বেয়াৰ কৰিব কেনেকৈনো বনাওঁ। মই মাছৰ মোৰ অকণমান আছে, সেইকণো ভাজি লৈছোঁ, এইখিনিও তেলখিনিও ভাজিম। আৰু সকলোৱে জানে, ময়ো আগতে দেখাইছোঁ বাৰু, এই যে পিঁয়াজখিনি তেলতে ভাজি পেলাই তাতে মই তেলখিনি দি দিছোঁ, মাছৰ তেলখিনি। আৰু সেই মাছৰ পৰা যেতিয়া ভালকৈ তেল ওলাব, আদা নহৰু ব্যৱহাৰ কৰিছোঁ দেই, তেতিয়া মই বেঙেনাখিনি দি দিছোঁ। মাছৰ তেলত যেতিয়া বেঙেনাখিনি ভজা যায় খাবলৈ বহুত টেষ্টি হৈ যায়। তাতে হালধি, জিৰা, ধনিয়া দিছোঁ, অন্যান্য মছলাও আপোনালোকে ইউজ কৰিব পাৰে, মই দিয়া নাই। অকণমান নিমখ দিছোঁ, আৰু মাছৰ মূৰ আছিলে সেইকণো অকণমান তাতে দি দিছোঁ। আৰু এইফালে এয়া ভাজি আছোঁ মই গুটি আলুখিনি, সেইখিনি সেইফালে ভাজিবলৈ লৈ পেলাই এইফালে এইখিনি ভাজিছোঁ। আৰু তাৰপাছতে এই মাছৰ তেল ভাজিখিনি বেছি সময় নালাগে, হৈয়ে গ'ল। বেঙেনা সিজোতে বৰ বেছি সময় নালাগে যে, তাৰপাছত জলকীয়া কাটি কাটি দি দিছোঁ, বাছ মাছৰ তেল ভাজি মোৰ ৰেডি হৈ গ'ল। আৰু কাঢ়ি থৈ দিওঁ ৰ'ব। এয়া চাওকচোন, খাবলৈ কিন্তু গৰমে গৰমে বিৰাট টেষ্টি। ভাতটো ইয়াৰেই সানি খাব পাৰি, সকলোৱে জানে, তথাপিতো এবাৰ দেখাই দিছোঁ, আকৌ মনত পৰিলে খাবলৈও মন যায়, হয়নে নহয় বাৰু? মোৰ পিছত তেনেকুৱা হয়, কেতিয়াবা কিছুমান বস্তু পাহৰিয়ে থাকোঁ। তাৰপাছত আকৌ শৰাইখন ভাঙি লৈছোঁ, সেইখনো অকণমান অকণমান সকলোকে দি লওঁ। আৰু সকলোৱে প্ৰসাদ খাই লওঁ মানে এইফালে মোৰ গুটি আলুৰ ফ্ৰাইটো হৈ গ'ল। ইয়াত মই কচুৰি মেথি ব্যৱহাৰ কৰিছোঁ, অন্য একো দিয়া নাই। আৰু পিছত মই এইখিনি যেতিয়া এবাৰ গৰমাম তেতিয়া মই ইয়াতে বাদাম দি দিম। এতিয়া মই বাদামখিনি দি থোৱা নাই, যিহেতু বাদামখিনি অকণমান কোমল হৈ যাব পাৰে। এয়া তলত বহি আছোঁ, ৰিয়াই বোলে বুকে এটা দিছে, আহি আছে। আৰু এইফালে এইটো দেউতাকলৈ বুকে আহি গ'ল, মানে ৰিয়াই পঠিয়াইছে, অকণ অকণ দেখাই থাকিম বাৰু।
ধুনীয়া লাগিছে, থেংক ইউ ৰিয়া। আৰু সেইফালে সেয়া স্কুটিত আহি গ'ল এইটো কেক, এইটো ৰিকে দি পঠিয়াইছে, থেংক ইউ ৰিক। দেউতাৰ হৈ মই সকলোকে তোমালোকক থেংক ইউ জনাইছোঁ আৰু ভাল লাগে। আৰু তেন্তে আজিলৈ আহোঁ।